বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ প্ৰশিক্ষণ কৰ্মশালাৰ সামৰণি কামৰূপ জিলাৰ চমৰীয়া শিক্ষা খণ্ডৰ অধীনস্থ খোলা বৰালিমাৰা আঞ্চলিক হাইস্কুলত শিক্ষা খণ্ডত ভিত্তিত বিদ্যালয়সমূহৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ কৰ্মশালাৰ মঙলবাৰে সামৰণি পৰে। সমগ্ৰ শিক্ষা অভিযান কামৰূপৰ অধীনত দুদিনীয়া অনা আৱাসিক এই প্ৰশিক্ষণ কৰ্মশালাৰ দ্বাৰ মুকলি কৰে বৰালিমাৰা হাইস্কুলৰ প্ৰধান শিক্ষক প্ৰদীপ কলিতাই। চমৰীয়াৰ বগৰীগুৰি মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক্ৰমে নুৰুদ্দিন আহমেদৰ তত্বাৱধানত অনুষ্ঠিত হয় এই প্ৰশিক্ষণ কৰ্মশালা। চমৰীয়া শিক্ষা খণ্ডৰ এলেকাধীন স্কুলৰ পৰিচালনা সমিতিসমূহৰ সভাপতি, উপসভাপতি, সদস্য সচিব, শিক্ষক প্ৰতিনিধি আৰু সদস্যসকলক লৈ অনুষ্ঠিত এই প্ৰশিক্ষণ কৰ্মশালাত দুকুচি আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষ তথা ৰাজ্যিক পৰ্যায়ৰ সমল ব্যক্তি ৰমেন বায়ন, সমল ব্যক্তি মালব্য দাস, প্ৰতিমা ডেকা আৰু ৰাজীৱ বায়নে উপস্থিত থাকি প্ৰশিক্ষণ আগবঢ়ায়। এই প্ৰশিক্ষণ কৰ্মশালাৰ সামৰণি অনুষ্ঠানত জিলা পৰিকল্পনা বিষয়া পুলপাহী নাথ, চমৰীয়া খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সমৰেন্দ্ৰ চকৰীয়াই উপস্থিত থাকি প্ৰশিক্ষাৰ্থীসকলৰ সৈতে শৈক্ষিক আৰু উন্নয়নৰ বিভিন্ন দিশৰ ওপৰত মত বিনিময় কৰে। কুন্তলীৰ পৰা ইছমাইল হুছেইনৰ ৰিপৰ্ট, লখিমপুৰ লাইভ 24। নিজেই স্কুটিনি কৰি আপোনালোকক বিল্ডিং দি আছে। মই জানো কিমানটা বিল্ডিঙৰ কাম চলি আছে, কালাতলিত কাম চলি আছে আৰু এইফালে কাম চলি আছে, সকলোতে কাম চলি আছে। That means what? I just conclude that infrastructure is not a issue at all at present in government school. ইনফ্ৰাষ্ট্ৰাকচাৰ কিন্তু বৰ্তমান সময়ত চৰকাৰী স্কুলত কোনো ইছ্যু নহয়। সেইটো ইছ্যু বুলি ভবাবিলাকে কিন্তু মূৰ্খৰ স্বৰ্গত বাস কৰিছে, কাৰণ ইনফ্ৰাষ্ট্ৰাকচাৰ এই গ্ৰেড হৈ যাবলৈ গৈ আছে। গতিকে আপোনালোকে আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ বুলি ক'লে বিল্ডিংটোৱে নহয়, কিন্তু দ্য মেইন চেলেঞ্জ ইজ দ্য টয়লেট। খণ্ডৰ অন্তৰ্গত বিদ্যালয় প্ৰধান আৰু বিদ্যালয় উন্নয়ন সমিতিৰ সভাপতি প্ৰমুখ্যে যিবিলাক মেম্বাৰ আছে তেওঁলোকক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছিল। দুদিনীয়া কাৰ্যসূচী আছিল। এই দুদিনীয়া কাৰ্যসূচীত আমাৰ তিনিগৰাকী ৰিচোৰ্চ পাৰ্চন আছিল। তেওঁলোকে বিভিন্ন বিষয়ত আলোকপাত কৰিছে। লগতে ইয়াত উপস্থিত থকা বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলৰ লগত এই বিদ্যালয়ৰ যি যি সমস্যা আছে এই সমস্যাসমূহত আলোকপাত কৰা হৈছে। তাৰোপৰি আমাৰ যি গাইডলাইন আছে সেই গাইডলাইন মতে বিদ্যালয় প্ৰধানসমূহ আৰু বিদ্যালয় পৰিচালনা সভাপতিসমূহে কি কাম কৰিলে বিদ্যালয়সমূহ আগবাঢ়ি যাব ইয়াৰ ওপৰত যথেষ্টখিনি আলোকপাত কৰা হয়। আৰু আজিৰ এই দুদিনীয়া কাৰ্যসূচীৰ জৰিয়তে আমাৰ এই শিক্ষানুষ্ঠানৰ প্ৰধানসকলে আগন্তুক আহি থকা গুণোৎসৱত কৰিবলগীয়া কৰণীয়খিনি আৰু আমাৰ বিদ্যালয়সমূহৰ কাৰণে এটা সুস্থ পৰিৱেশ ৰচনা কৰিবলৈ বিদ্যালয় প্ৰধানে বিদ্যালয় পৰিচালনা সমিতিৰ লগত লগ লাগি মিচুৱেলি কি কাম কৰিলে বিদ্যালয়খন উৎকৃষ্ট হ'ব তাৰ ওপৰত বিভিন্ন লেভেলত আলোচনা কৰা হয়। আৰু ই এক ফলপ্ৰসূ আলোচনা। ইয়াত বিদ্যালয়ৰ প্ৰধানসমূহে অংশগ্ৰহণ কৰাৰ লগতে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আৰু বিদ্যালয় পৰিচালনা সমিতিৰ মেম্বাৰসমূহেও আহি অংশগ্ৰহণ কৰে। গতিকে ই অতিকৈ ফলপ্ৰসূ এক অনুষ্ঠান আৰু ইয়াৰ জৰিয়তে চমৰীয়া শিক্ষা খণ্ডৰ এই বিদ্যালয়সমূহে আগন্তুক দিনত আহি থকা গুণোৎসৱ বা বিভিন্ন পৰীক্ষাসমূহত তেওঁলোকে ভাল ফলাফল দেখুৱাব পাৰিব বুলি মই আশা কৰোঁ। জিলাৰ চমৰীয়া শিক্ষা খণ্ডৰ অন্তৰ্গত যিখিনি আমাৰ হাইস্কুল আছে তাৰে বিদ্যালয়ৰ প্ৰধান আৰু বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি তথা সদস্যসকলক লৈ পেলাই দুদিনীয়াতে আমি প্ৰশিক্ষণৰ কাৰ্যসূচী আমাৰ লোৱা হৈছিলে যোৱাকালি আৰু আজি দ্বিতীয় দিন। আৰু ইয়াতে আমি প্ৰধানকৈ উদ্দেশ্যটো এইটোৱে হৈছে যে আমি ইয়াৰ মাধ্যমেৰে পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতিৰ জৰিয়তে স্কুলখনত কি উন্নতি সাধন কৰিব পাৰি, তেওঁলোকৰ ভূমিকা কি, তেওঁলোকৰ ক্ষমতা কি, এই বিষয়ে আমি আলোচনা কৰোঁ। লগতে আহি থকা গুণোৎসৱৰ কাৰণে যিবিলাক আমাৰ বিশেষ ধৰণৰ কিছুমান প্ৰস্তুতি চলাব লাগে সেই বিষয়ে আমি তেওঁলোকক আলোচনাৰ মাধ্যমেৰে সেইসমূহ কাম আগবঢ়াই নিবৰ কাৰণে আহ্বান জনাওঁ।